আটাইতকৈ ডাঙৰ কথাটো হৈছে যে জুবিনৰ জন্মদিন 18 নৱেম্বৰত আৰু এইবাৰ জুবিনবিহীন প্ৰথমটো জন্মদিন উদযাপন কৰিব জুবিন অনুৰাগীসকলে অসমৰ সম্পদক হেৰুৱাই সকলো ম্ৰিয়মান আজি জুবিন ক্ষেত্ৰত যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে কেনেধৰণৰ পৰিবেশ কোন কোন স্থানৰ পৰা আহিছে বা সেই সকল ব্যক্তিয়ে জুবিনবিহীন তেওঁলোকৰ জন্মদিন উদযাপনৰ বাবে কি পৰিকল্পনা কৰিছে এই সন্দৰ্ভত কি জনাব আপোনাৰ পৰা জানিব বিচাৰিছো হৰণীমা আপুনি ঠিকে উল্লেখ কৰিছে জুবিন গাৰ্গৰ যি জন্মদিন জুবিনবিহীনভাৱে প্ৰথমবাৰৰ বাবে উদযাপন কৰিব সমগ্ৰ অসমবাসী আৰু এয়া হৈছে বৰ্তমান সময়ত আমি দৃশ্য দেখুৱাইছোঁ জুবিন গাৰ্গৰ যি ক্ষেত্ৰ সেই ক্ষেত্ৰৰ এই পৰিৱেশ আন দিনাৰ নিচিনাকৈ আজিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এতিয়া অনুৰাগীৰ যি সোঁত সেই সোঁত ইয়াত পৰিলক্ষিত হৈছে অনুৰাগীৰ যি ভিৰ সেই ভিৰ দেখিবলৈ পোৱা গৈছে আৰু এক কথাত ক'বলৈ গ'লে প্ৰতিগৰাকী অনুৰাগীৰ প্ৰতিগৰাকী অসমীয়াৰ আজিৰ এটাই শব্দ আৰু সেই শব্দটো হৈছে ন্যায় জুবিন গাৰ্গৰ ন্যায় লাগে বিভিন্নজন আছে মই তেওঁলোকৰ পৰা কিছু কথা মই পাতিম কিন্তু তাৰ পৰা মই এইবাবেই দেখুৱাইছোঁ এই পৰিৱেশ যে কি ধৰণৰ আজিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শ শ যি জুবিন অনুৰাগী আহি উপস্থিত হৈছেহি সেই দৃশ্য মই প্ৰথমে এয়া দেখুৱাই লৈছোঁ এফালে যদি চাবলৈ যাওঁ ধূপ ধূনাৰ যি পৰিৱেশ দেখিবলৈ পোৱা গৈছে আনফালে যদি চাবলৈ যাওঁ জুবিন গাৰ্গৰ গীতৰ যি কলি সেই গীতৰ কলিৰ যি শব্দ সেই শব্দ ইয়াত শুনিবলৈ পোৱা গৈছে মই বিভিন্নজনৰ সৈতে মই কথা পাতিব চেষ্টা কৰিম ক'ৰ পৰা আহিছে দাদা আপোনালোক সন্মুখতে হয় আমি নলবাৰীৰ পৰা আহিছোঁ আজি প্ৰথম মানে জুবিনদাৰ যিদিনা মৃত্যু হৈছিল মানে ইয়াত প্ৰথম গুৱাহাটীত আনিছিলোঁ তেতিয়াও আমি আহিছিলোঁ কিন্তু আজি আমি স্কুলৰ ফালৰ পৰা আমি ছাত্ৰ ছাত্ৰীসকলো আহিব বিচাৰিছে আমি স্কুলৰ অভিভাৱক অভিভাৱিকা ছাত্ৰ ছাত্ৰী সকলো লগ হৈ আমি ইয়ালৈ আহিছোঁ জুবিনদাক শ্ৰদ্ধাঞ্জলি দিবলৈ জুবিনদাৰ পৰহিলে জন্মদিন আৰু জুবিনদাৰ জন্মদিন জুবিনবিহীন প্ৰথমবাৰৰ বাবে অসমবাসীয়ে উদযাপন বুলি নকওঁ পালন কৰিব লাগিব হয় সেইটো অতিকৈ কষ্টকৰ যেতিয়াৰ পৰা আমি জুবিনদাৰ মৃত্যু হোৱা খবৰটো পাইছোঁ তেতিয়াৰ পৰা আমি দুখত আছোঁ আৰু আমি এটা আশাতে ৰৈ আছোঁ যে অনতি পলমে দোষীয়ে উপযুক্ত শাস্তি পাওক আৰু আমি দেখিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই ক্ষেত্ৰত যথেষ্ট সক্ৰিয় পদক্ষেপ তেখেতে গ্ৰহণ কৰিছে কিন্তু বেছি পলম হ'ব নালাগে ৰাইজে মানে এটা আশাৰে বাট চাই আছে যে অতি শীঘ্ৰে দোষীয়ে মানে উপযুক্ত শাস্তিটো পাব লাগে বাইদেউ আপোনাৰ ওচৰলৈ আমাক মানে এতিয়া সোনকালে মানে ন্যায়টো লাগে আৰু বহুত দেৰিয়ে হৈ গ'ল তথাপি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত মানে ভৰসা আছে তেওঁ নিশ্চয় সঁচা তথ্য দিব সেইটোৱে আৰু আমি ৰৈ আছো এতিয়া আলি সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তক উচিত শাস্তিটো দিব লাগে আৰু আমাৰ কাষৰ পৰা আমাৰ ওচৰৰ পৰা মনৰ পৰা ভগৱান এটা সিহঁতে হেৰি কৰিলে সিহঁতকো উচিত শাস্তিটো দিব লাগে আৰু এটা ভগৱান আছিল আমাৰ কাৰণে হয়নে আজি যেনেকুৱা এটা চৰকাৰৰ জেগাত ভগৱান এটা মন্দিৰ পৰিণত হৈছে তেওঁৰ কিমান মনটো কিমান ভাল হ'ব লাগিব তেওঁ এজন ভগৱান স্বৰূপ আৰু কি ক'ম আমি তেওঁৰ ন্যায় বিচাৰোঁ ফলকান্তি যে ন্যায় হয় আমি সেইটোৱে বিচাৰোঁ হয় ঠিকেই যি বাক্য এই অনুৰাগীসকলে কৈছে এয়া যেন ক্ষেত্ৰ পৰিৱৰ্তে এয়া পৰিণত হৈছে নামঘৰ মন্দিৰ মছজিদ বা তীৰ্থস্থানলৈ পৰিণত হৈছে মই এইবাবেই কৈছোঁ ৰাণীমা জাতি ধৰ্ম নিৰ্বিশেষে সকলো বৰ্তমান সময়তো জুবিন গাৰ্গৰ নিচিনা যে এটা মহান আত্মা সেই মহান আত্মাক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে বৰ্তমান সময়ত ইয়াত আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে ক'ৰ পৰা আহিছে মই আহিছোঁ আপোনাৰ জালুকবাৰী ইউনিভাৰ্চিটিৰ পৰা আহিছোঁ গুৱাহাটী বিশ্ববিদ্যালয় ইউনিভাৰ্চিটিৰ পৰা আহিছোঁ তাতে ঘৰ চাব আহিছোঁ বেয়া লাগিছে আমাৰ বিশেষকৈ আজি আমাৰ দিন হৈ গ'ল আৰু মাজতে বাধ্য আছে জুবিনত আকৌ জন্মদিনো আছে নেকি চাকো আকৌ ঘূৰোঁ আমি ভাল লাগিব ঠিক আছে আৰু মই ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ বাইদেউ কওক কিবা ক'ব লৈছে আপুনি জুবিনৰ বাবে আজি আমি শ্ৰদ্ধাঞ্জলিত আহিছোঁ আমি মৰুৱা মাধাপুৰৰ পৰা আৰু তেখেতৰ জন্মদিন আহি আছে তেখেতৰ জন্মদিনৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ আৰু জুবিন ক্ষেত্ৰত এইবাৰ অনুৰাগীয়ে জুবিনদাৰ যি জন্মদিনৰ শুভেচ্ছা সেই শুভেচ্ছা ইয়াত জ্ঞাপন কৰিবৰ বাবেও বিভিন্ন ঠাইৰ পৰা বিভিন্নজন আহি ইয়াত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে মই উল্লেখ কৰিছোঁ এয়া ক্ষেত্ৰৰ পৰিৱৰ্তে পৰিণত হৈছে নামঘৰ মন্দিৰ তীৰ্থস্থানত ইয়াত দেখিবলৈ পাইছে নাম প্ৰসংগৰে এতিয়া মুখৰিত এফালে যদি চাওঁ নাম প্ৰসংগৰে মুখৰিত এনেদৰেই জুবিন ক্ষেত্ৰ আনফালে যদি চাওঁ জুবিন গাৰ্গৰ যি গীত সেই গীতৰ কলিৰ প্ৰতিধ্বনি আৰু আনফালে যদি চাওঁ ধূপ ধূনা চাকিৰ যি পৰিৱেশ সেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু লোক আছে মই কিছু কথা পাতিম
এয়া কিন্তু মই প্ৰথমে এইভাৱে দেখুৱাইছোঁ, দেখিবলৈ পাইছে এয়া তীৰ্থস্থানলৈ সম্পূৰ্ণ পৰিণত হৈছে। অধিক ক'ৰ পৰা আহিছে? আঠগাঁৱৰ পৰা আঠগাঁও চাংচাৰপুৰ। কি ক'বা, জুবিন দা যে নাই আজিও আমি বিশ্বাস কৰিব নোৱাৰোঁ। সেইটো কি ক'ম, আমাক ন্যায় লাগে, সেইটোৱে জানো আৰু ন্যায় দিব লাগে। আৰু এয়া আমি দৃশ্য দেখুৱাইছোঁ, জয় জুবিন বোপা। নিজৰ সন্তানৰ নিচিনা মৰম কৰিছিলে এইসকল আই মাতৃসকলে। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, জুবিন দা যে নাই আজিও আমি বিশ্বাস কৰিব নোৱাৰা এটা পৰিৱেশ। কিন্তু এই পৰিৱেশৰ কাৰণে দুখতে মই মোৰ ল'ৰাৰ নিচিনাকৈ মই জুবিন বোপা বুলি লিখি আনিছোঁ। মই জুবিন শংকৰদেৱ মাধৱদেৱৰ লগতে মই তেওঁকো জুবিন দেৱ বুলিয়ে মই ভাবোঁ। জুবিন দেৱ বুলি ভাবি মই জুবিন বোপা বুলি লিখি আনিছোঁ। গতিকে তেওঁ ন্যায় আমি পাবই লাগিব আৰু তেওঁ ন্যায় পোৱাটো উচিত। তেওঁ জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে এক কৰি থৈ গৈছে। শংকৰদেৱে যেনেকৈ এক কৰি থৈ গৈছে, তেওঁ আমাক এক কৰি থৈ গৈছে। গতিকে আমি জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে একলগ হৈ আমি চলিব লাগিব। তেওঁ 1000জন গোটাইছে, আমি 100জন হ'লেও গোটাব লাগিব। আমি 100জনক মৰম দিব পাৰিব লাগিব তেওঁ আদৰ্শৰে। সেইকাৰণে মই তেওঁক জুবিন বোপা বুলি লিখি আনিছোঁ। ক'ৰ পৰা আহিছে আপুনি? মই নগাঁৱৰ দক্ষিণপাট জাগিয়ালৰ পৰা আহিছোঁ। আৰু এয়া বিভিন্ন ঠাইৰ পৰা অহা বিভিন্ন অনুৰাগীৰে ভাষ্য। মই উল্লেখ কৰিছোঁ ৰাণীমা যে প্ৰতিগৰাকী অসমীয়াৰ, প্ৰতিগৰাকী যি অনুৰাগীৰ মুখত এটাই শব্দ আৰু সেই শব্দটোৱে হৈছে ন্যায়। আৰু চকুত চকুলো লৈ মনত যথেষ্ট বেদনা লৈ জুবিন ক্ষেত্ৰত বৰ্তমানেও যি অনুৰাগীৰ যি সুত, সেই সুত দেখিবলৈ পোৱা গৈছে। আৰু বিভিন্নজনৰ যদি চাই চকুত এতিয়া চকুলো, মনত বেদনা দেখিবলৈ পোৱা গৈছে। আৰু লোক আছে, মই কিছু কথা পাতিম। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, ক'ৰ পৰা আহিছে আপোনালোক? আমি আহিছোঁ ৰঙামাটিৰ পৰা। হয়, কি ক'ব, জুবিন দা নোহোৱা কিন্তু আজিও বিশ্বাস কৰিব নোৱাৰি। সঁচাকৈ বিশ্বাস কৰিব নোৱাৰি। কিন্তু আৰু বহুত দিনৰ পৰা আশা আছিলে ইয়াত এইখিনিলৈ জাগাটোলৈ অহা চাবলৈ, কিন্তু বহুত দিনৰ মূৰত আজিয়ে আহিব পালোঁ। আৰু ইমানে কওঁ, বেছি নকওঁ, ঘৰ বহুত দূৰ যাবও লাগিব। ঠিক আছে, হ'ব। ধন্যবাদ। দাদা আপুনি কিবা ক'ব লৈছে? আচ্ছা, মই নলবাৰীৰ পৰা আহিছোঁ। আজি যিখিনি মানুহ দেখিছোঁ বহুত খুবেই ভাল লাগিছে। আমি জানো, আমি সকলোৱে আমি জুবিনৰ কাৰণে জাষ্টিছ ফৰ জুবিন আমাক লাগে, এইটো আমাৰ কাম্য। আমি নলবাৰীৰ পৰা আহিলোঁ আৰু ইয়াত যি সমাগম দেখিছোঁ খুবেই ভাল লাগিছে। এনেকৈ মানুহ আহি থাকিব, এইখন একদম বিৰাট তীৰ্থস্থান এখন হ'ব। ইয়াত মানে সদায় মানুহ থাকিব জুবিনৰ ওচৰত। সদায় আমাৰ হিয়াৰ নামতো জুবিন গাৰ্গ আমাক সদায় লাগিব। এই গান সদায় চলি থাকিব, এই নাম ধৰ্ম সদায় চলি থাকিব। আমাৰ মাজত সদায় জুবিন জীয়াই থাকিব, এইটো মোৰ কাম্য। হয়, ধন্যবাদ। মই নলবাৰী চামতা বৈশ্য চুবুৰীৰ পৰা আহিছোঁ। আমি বহুকেইজন আহিছোঁ আৰু তেখেতৰ শ্ৰদ্ধাঞ্জলিৰ চাকি বন্তি জ্বলোৱাৰ কাৰণে তেখেতৰ আত্মা যাতে শান্তি পায় আৰু তেখেতৰ ন্যায়টো পালে আমি বহুত সুখী হ'ম। এইখিনি কথা। আৰু এয়া দেখিবলৈ পাইছে, ক'ৰ পৰা আহিছে ভাইটি? মই জুবিন দাক বহুত ভাল পাওঁ আৰু জুবিন দাক মই গান গোৱা বহুত ভাল পাওঁ। আৰু মায়াবিনীটো মই বেছি ভাল পাওঁ তাৰ। তুমি গান গোৱা নাই? মই গান কেতিয়াবা গাওঁ। এটা গানৰ কলি গাই দিয়াচোন তুমি। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো, তোমাৰ ছবি ধৰা দিলা, গোপনে আহি হিয়াৰ পূৰ্ণৰ, তুমি যে মোৰ শুকান মনত নিয়ৰে চেঁচা টোপাল নামি অহা ৰ'দৰে মোৰ দাহত প্ৰতি পুৱা ধুমুহাৰ হতে মোৰ বহুদিন বুজুগৰে নাচো এনাৰু সঁচা মোৰ বহুদিনৰে আপু নিজানৰ গান মোৰ সেই খবৰ ভাবো তোমাৰ বুকুত। আৰু এয়া শিশুৰ পৰা ৰাণীমা বৃদ্ধৰলৈকে বৰ্তমান সময়ত ইয়াত আহি উপস্থিত হৈছে আৰু বৰ্তমান আজিৰ দিনটোৰলৈকেও ইয়াত জুবিন ক্ষেত্ৰত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এয়া আমি দেখুৱাইছোৱে জুবিনদাৰ প্ৰতি থকা যি অকৃত্ৰিম মৰম, অকৃত্ৰিম যি শ্ৰদ্ধা, সেয়া এনেদৰে প্ৰতিফলিত হৈছে এয়া জুবিন ক্ষেত্ৰত। আৰু লোক আছে, কিছু কথা পাতিম। ভণ্টি, মই তোমাৰ ওচৰলৈ আহিছোঁ।
ক'ৰ পৰা আহিছা তোমালোক? আমি মৰিগাঁও পৰা আহিছোঁ। প্ৰথম আহিছে নে আগতে আহিছে? প্ৰথম আহিছোঁ। জুবিন দা নোহোৱা আজিও আমি বিশ্বাস কৰিব নোৱাৰা এটা বিষয়। এটা জুবিন দা নাই যে আমি এতিয়াও বিশ্বাস কৰিব পৰা নাই। জুবিন দাৰ প্ৰগ্ৰামবিলাক আগত দেখিছিলোঁ এনেকুৱা মানুহ, এতিয়াও যেন শ্ৰদ্ধাঞ্জলি জনাবলৈ ইমান মানুহৰ ভিৰ, প্ৰগ্ৰামত মানে হোৱা যিটো এতিয়া ফিল হৈছে তেনেকুৱা। আছিলে মই বিভিন্নজনৰ যি ভাষ্য, সেই ভাষ্য ইতিমধ্যে মই লৈছোঁ আৰু মই এইবাবেই তেওঁলোকৰ মনৰ ভাৱ লৈছোঁ যে তেওঁলোকে বৰ্তমানেও জুবিন দাৰ প্ৰতি যি ন্যায়, সেই ন্যায় বিচাৰিছে। জুবিন দা শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে বিভিন্ন ঠাইৰ পৰা ইয়াত আহি উপস্থিত দেখিবলৈ পাইছে। দাদা আপোনালোক ওচৰলৈ আহিছোঁ, ক'ৰ পৰা আহিছে আপোনালোক দাদা? আমি আহিছোঁ জালুকবাৰীৰ পৰা। আগতে আহিছোঁ, আহি থাকোঁ আমি। জুবিন দা যে নাই আজিও কিন্তু বিশ্বাস কৰিব নোৱাৰা এটা বিষয়। নাই, বিশ্বাস নহয়। আমাৰ সদায় মনত পৰি থাকে আৰু প্ৰায় মাজে মাজে আমি ইয়াত আহিয়ে থাকোঁ। তাৰমানে পৰহি জুবিন দাৰ জন্মদিন আৰু জুবিন দা বিহীনভাৱে জুবিন দাৰ জন্মদিন এবাৰ উদযাপন নহয়, এবাৰ পালন কৰা হ'ব, কাৰণ জুবিন দা যিহেতু আমাৰ মাজত নাই। আমি এইটো জুবিন দাৰ আমিও আমাৰ অনুষ্ঠান আছে নীলকণ্ঠ প্ৰগতি গোষ্ঠী বুলি, আমিও তেখেতৰ জন্ম উদযাপন কৰাৰ কাৰণে আমি আয়োজন কৰি আছোঁ জালুকবাৰীত। হয়, আৰু লোক আছে, কিছু কথা পাতিম। মই তাৰ পূৰ্বে মই সামগ্ৰিক এই দৃশ্য দেখুৱাইছোঁ আৰু এয়াই যিফালে চাওঁ সেইফালে এতিয়া কেৱল মানুহ আৰু কেৱল মানুহ। আৰু জুবিন দাৰ প্ৰতি থকা যি শ্ৰদ্ধা, যি মৰম, সেই মৰম ইয়াত এনেদৰে এতিয়া প্ৰতিফলিত হৈছে। মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। ক'ৰ পৰা আহিছে দাদা? মই যোৰহাটৰ পৰা আহিছোঁ। হয় জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে হয় হয়। মই পুনৰ আপোনাক এটা কথা সুধিব বিচাৰিম যে জুবিন দা যে নাই, জুবিন দাৰ যে জাতিটোৰ কাৰণে যিখিনি কৰি গ'ল গীতৰ জৰিয়তে, সেয়া আজি এয়া প্ৰত্যেকগৰাকী অনুৰাগীৰ এয়া এখন প্ৰতিচ্ছবি। জুবিন দা নাই বুলি আজিও কিন্তু বিশ্বাস কৰিব নোৱাৰা এটা বিষয়। নাই, সেইটো বিশ্বাস কৰিব নোৱাৰি। আমি বিশ্বাস এতিয়াও কৰিব পৰা নাই, সেইটো কাৰণে ইয়ালৈ আহিছোঁ। ঠিক আছে, প্ৰথম আহিছোঁ। জুবিন দাৰ কথা আচলতে ক'বলৈ কিনো ক'ম। জুবিন দা নাই যে এতিয়াও সেইটো বিশ্বাস আমাৰ হোৱা নাই। আজি মোৰ ছোৱালীজনীয়ে কালি প্ৰথম ষ্টেজত উঠিছে, মানে জুবিন দাৰ কম্পিটিশ্যন হিচাপে প্ৰথম উঠিছে। এইপাহ গোলাপেই তাই লৈ গৈছে, সেইকাৰণে এই গোলাপপাহ আজি জুবিন দাক দিবলৈ আহিছে। বিশ্বাসটোতো অতিকেই হোৱা নাই, তথাপিও জুবিন দাই যাতে ন্যায় পায়, যিখিনি আমি শুনি আছোঁ বা যিখিনি দেখি আহিছোঁ, সেইখিনি আমি অতি সোনকালে ইয়াৰ আমি ৰিজাল্ট এটা বিচাৰিছোঁ। জুবিন দা আমাৰ মাজত সদায় এনেকৈ যেন থাকক। মানুহ দেখিয়ে গম পাইছোঁ জুবিন দাৰ প্ৰতি প্ৰেম শ্ৰদ্ধা মানুহৰ যেনেকৈ আছিল, এইখিনি সদায় থাকক। এনেকুৱা কণ কণ ল'ৰা ছোৱালী যিবোৰ উঠি আহিছে, জুবিন দাক সদায় যাতে এনেকৈ মনত কৰি আৰু ল'ৰা ছোৱালীখিনিয়ে জুবিন দাৰ যিখিনি আদৰ্শ আছিল সেইখিনি যাতে আগুৱাই লৈ যাব পাৰে, তাকে কামনা কৰিছোঁ। জুবিন দাৰ প্ৰতিটো গীতৰ প্ৰতিটো শব্দ আজি কিন্তু বাস্তৱ, বিশেষকৈ অসমৰ বা জাতিটোৰ বাবে। আৰু সেই যিসমূহ গীত, সেই গীতসমূহ সদায় আমি জীয়াই ৰাখিব লাগিব। সেই ক্ষেত্ৰত কি ক'ব বিচাৰিব? হয়, জীয়াই নিশ্চয় ৰাখিব লাগিব, কাৰণ জুবিন দাৰ যিখিনি গীত আছে, প্ৰত্যেক জন্ম হ'লেও যিখিনি যি গান জুবিন দাৰে গীত, জন্ম মৃত্যু যি হয়, যিকোনো অনুষ্ঠানতে বা যিকোনো এটা মানে মাংগলিক কামতে হওক, বৰগীতৰ পৰা আদি কৰি জুবিন দাৰে গীতসমূহ আমি শুনি আহিছোঁ অতীজৰ পৰা। এতিয়া কণ কণ ল'ৰা ছোৱালীৰো মুখে মুখে শুনি আছোঁ। মায়াবিনীটো গানটোতো আজিকালি এনেকুৱা হৈছে, মাত ফুটা ল'ৰা ছোৱালীও মায়াবিনী গীতটো মুখস্থ। তো সেই ভাবিছোঁ সেই নতুন প্ৰজন্মই এই গীতসমূহ আকৌ যাতে তাত মানে ৰিমেক কৰি বা আকৌ নতুন মিউজিক ভৰাই যাতে নকৰি অৰিজিনেল গানসমূহকেই যাতে আগুৱাই লৈ যায়, তাকে বিচাৰিছোঁ। আৰু এটা দৃশ্য দেখুৱাম, এয়া দেখিবলৈ পাইছে একত্ৰিত হৈ জুবিন দাৰ যি গীত, সেই গীত ইয়াত পৰিৱেশন কৰিছে। আৰু বিভিন্ন ছাত্ৰ ছাত্ৰীসকল বিভিন্ন ঠাইৰ পৰা আহিছে। মই ভিতৰলৈ গৈ পেলাই মই সামগ্ৰিক পৰিৱেশ মই দেখুৱাব চেষ্টা কৰিম। আৰু এয়া হৈছে বৰ্তমান সময়ত, এয়া আপোনালোক ক'ৰ পৰা আহিছে? আমি ধিং কান্ধুলিমাৰী জাতীয় বিদ্যালয়ৰ পৰা আহিছোঁ। আমাৰ মৰমৰ শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ তেখেতক শ্ৰদ্ধা জনাবৰ কাৰণে আমি কান্ধুলিমাৰী জাতীয় বিদ্যালয়ৰ পৰা আহিছোঁ। জুবিন দাৰ যি ধৰণৰ এটা সত্তা, সেই সত্তাটোক নতুন প্ৰজন্মই যাতে চিনি পায় বা মনত ৰাখে বা অনুসৰণ কৰে, সেইবাবে আপোনালোকে আমি ছাত্ৰ ছাত্ৰীসকলক আমি জুবিন গাৰ্গৰ যি আদৰ্শ, তেওঁৰ যি সৃষ্টিৰাশি, সেই সৃষ্টিৰাজি বা আদৰ্শসমূহ যাতে আমি আগলৈ জীয়াই ৰাখিব পাৰোঁ, তেওঁলোকক আমি সেই পথ প্ৰদৰ্শক দেখাবৰ কাৰণে আজি ব্যৱস্থা লোৱা হৈছে। এতিয়া আপোনালোকে গীতৰ কলি এভাগ গাব? হয় হয়, আমি মায়াবিনী গীতটি পৰিৱেশন কৰিম। ৰাণীমা, অতি সুন্দৰ এক পৰিৱেশ। মই সেই যি দৃশ্য, সেই দৃশ্য মই দেখুৱাব মই চেষ্টা কৰিম। আৰম্ভ কৰিব পাৰে। দেখা পালো তোমাৰ ছবি
জানৰ গান মোৰ শেষ হ'ব বাবু তোমাৰ বুকুত। আৰু এয়া ৰাণীমা এই ছাত্ৰ ছাত্ৰীসকলৰ এয়া দৃশ্য দেখুৱাইছোঁ জুবিন গাৰ্গৰ যি অন্যতম এটি সৃষ্টি মায়াবিনী, সেই মায়াবিনী গীতটোৰে জুবিন দাক জুবিন ক্ষেত্ৰত ইয়াত যি স্মৰণ কৰা দেখিবলৈ পোৱা গ'ল, শ্ৰদ্ধাঞ্জলি জনোৱা দেখিবলৈ পোৱা গ'ল। মই দেখুৱালোৱে এফালে যদি নাম প্ৰসংগৰ যি ধ্বনি দেখিবলৈ পোৱা গৈছে, আনফালে জুবিন দাৰ যি গীতৰ যি শব্দ, সেই শব্দ শুনিবলৈ পোৱা গৈছে। আৰু আনফালে যদি চাওঁ আমি খন্তেক সময় আপোনাক অপেক্ষা কৰিবলৈ অনুৰোধ জনাইছোঁ। এটা ব্ৰেকিং নিউজ আমাৰ হাতত আহিছে, আমি পুনৰবাৰ আপোনাৰ সৈতে সংযোগ স্থাপন কৰিম আৰু জুবিন ক্ষেত্ৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম আছাম টক্সৰ দৰ্শকসকলক। যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আজি জুবিন ক্ষেত্ৰত যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে আৰু বিশেষকৈ জুবিন গাৰ্গৰ 18 নৱেম্বৰত যিহেতু জন্মদিন আৰু জুবিনবিহীনভাৱে জন্মদিন পালন কৰিব লাগিব ৰাজ্যবাসীয়ে, গতিকে কোনেও কল্পনা কৰিব নোৱাৰা এটা বিষয়। পুনৰবাৰ বিতুপন আপোনাৰ কাষলৈ আহিম আৰু জুবিন ক্ষেত্ৰৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম কেনেকুৱা ধৰণৰ পৰিৱেশ, কি আয়োজন কৰা হৈছে জুবিন ক্ষেত্ৰত, কাৰণ প্ৰতিদিনে যিহেতু নাম প্ৰসংগৰে মুখৰিত হৈ পৰে জুবিন ক্ষেত্ৰ। গতিকে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। খন্তেক সময় পিছত পুনৰবাৰ আপোনাৰ সৈতে সংযোগ স্থাপন কৰিম। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।